মই এই মুহূৰ্তত উপস্থিত আছো ৩১ নং ৰাষ্ট্ৰীয় ঘাটৰ ওপৰত আৰু যিটো কদমতল চকত উপস্থিত আছো আৰু ইয়াত এটা ডিভাইডাৰ আছিল পূৰ্বত আৰু ডিভাইডাৰটো বন্ধ কৰি দিয়াৰ ফলত আচলতে স্থানীয় ৰাইজ ওলাই আহিছে কাৰণ কিয়নো বিগত সময়ত আচলতে ইয়াত যি স্থানীয় যি প্ৰশাসন জিলা প্ৰশাসনক আচলতে অৱগত কৰিছিল য'ত নেকি ইয়াত ডিভাইডাৰটো বন্ধ কৰিব নালাগে বুলি কিয়নো ইয়াত যিহেতু ইয়াত সন্মুখত কদমতল যি বাক্সা সীমামূৰীয়া অঞ্চল আৰু সীমামূৰীয়া অঞ্চলত যিহেতু কি এই ৩১ নং ৰাষ্ট্ৰীয় ঘাটত পথ আৰু এই পথটোৰ ওপৰেদি য'ত নেকি ইয়াত কেইবাখনো কলেজ স্কুল দেখিবলৈ পোৱা গৈছে যিহেতু ছাত্ৰ ছাত্ৰী অহা যোৱাৰ ক্ষেত্ৰত বিভিন্ন সমস্যা হয় কাৰণ কিয়নো ইয়াত যদি মই সহযোগী দেখিবলৈ অনুৰোধ জনাইছোঁ এই পথটোৰে প্ৰায় 2 কিলোমিটাৰ দূৰত্ব ঘূৰি আহিব লগা হয় আৰু এই ক্ষেত্ৰত মই সহযোগী দেখিবলৈ অনুৰোধ জনাইছোঁ ৰাইজ আচলতে এই যি ৰাষ্ট্ৰীয় ঘাটৰ ওপৰত প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে যে আৰক্ষীৰ লগত আচলতে এনেধৰণৰ দেখিবলৈ পোৱা গৈছে বাক যুদ্ধত আৰক্ষীৰ লগত আৰু এনেধৰণৰ যি স্থানীয় ৰাইজ প্ৰতিবাদ হোৱা পৰিলক্ষিত হৈছে কিয়নো বিগত সময়ত আচলতে যি জিলা প্ৰশাসনকে ধৰি আচলতে অৱগত কৰিছিল এই পথৰ ওপৰত যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আচলতে যি ডিভাইডাৰ এই ডিভাইডাৰটো বন্ধ নকৰা প্ৰতিবাদত আচলতে ইয়াত স্থানীয় ৰাইজ ওলাই আহিছে আৰু মই পোনে পোনে ইয়াৰ ব্যক্তি আছে মই কিছু কথা জানিবলৈ চেষ্টা কৰিম কি ক'ব আচলতে কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে সমস্যাটো বহুত সমস্যা চাওক এই ডাইভাৰচন এই ডাইভাৰচনটোৰে আমি মছলৰ হেডকোৱাৰ্টাৰ পাঁচটা হেডকোৱাৰ্টাৰ ইফালে আছে এইফালে কলেজ আছে এইফালে হাইস্কুল আছে এইফালে ভাটা আছে 10টা ভাটা আছে এইফালে আমাৰ বৌমুখী আছে কল্ড হাউচ আছে ইমান ব্যস্ত এটা ডাইভাৰচন কিন্তু এই ডাইভাৰচন বন্ধ কৰি দিয়াৰ বিনিময়ত এনেই অসুবিধা হৈছে মানুহবিলাকৰ আমি এইফালে 3 কিলোমিটাৰ ঘূৰিব লাগে এইফালে 2 কিলোমিটাৰ ঘূৰিব লাগে এক্সিডেণ্টৰ কথা আছে বেমাৰীৰ কথা আছে বহুত সমস্যা এইটো গোটেই খুলি দিব লাগে এৰিয়া 2 কিলোমিটাৰ ঘূৰি আহিব লগা ইফালে পূবে 2 কিলোমিটাৰ ইফালে 3 কিলোমিটাৰ গোটেই এইটো সমস্যা হৈছে গোটেই এইটো আহ্বান জনাম নিশ্চিতভাৱে আৰু এজন ব্যক্তি আছে স্থানীয় ব্যক্তি কি ক'ব আচলতে দীৰ্ঘদিন ধৰি আপোনালোকে এই সমস্যাটো সন্মুখীন হৈ আছিল যাৰ বিৰুদ্ধত আচলতে জিলা প্ৰশাসনক অৱগত কৰিছিল নেকি কৰিছোঁ আমি আজি 8 দিন আগত আমি আমাৰ মানে তিহুৰ মহকুমা অধিপতি মানে কি SDC বাইদেউৰ জৰিয়তে আমি দুইখন জিলা বাক্সা আৰু নলবাৰী জিলাৰ DC মহোদয়ক আমি মানে পত্ৰ প্ৰেৰণ কৰিছোঁ কিন্তু আমি তাৰে কোনো ফল পোৱা নাই উত্তৰ পোৱা নাই গতিকে আজি আমাৰ ৰাইজে অতিষ্ঠ হৈ আজি যিটো ডিভাইডাৰ আছিল এইটো বন্ধ কৰিব আহিছে কিন্তু সেইকাৰণে আমাৰ আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে গতিকে আজি এইটো মানে ডিভাইডাৰ বন্ধ কৰিব দিয়া নহ'ব এইটো খুলি দিব লাগিব আৰু অন্যথা আৰু এটা ডিভাইডাৰ খুলি দি ৰং চাইড নোহোৱাকৈ দুই পিনে দুটা মানে ডিভাইডাৰ খুলি দি আমাৰ ৰাইজক যিকোনো অসুবিধা দূৰ কৰিব বুলি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অৱগত কৰিছোঁ কৰ্তৃপক্ষক আবেদন জনাইছে তেওঁলোকে এতিয়াও গুৰুত্ব দিয়া নাই হাইৱে কৰ্তৃপক্ষক জনাইছে হয় হাইৱে কৰ্তৃপক্ষৰ জৰিয়তে মানে কি আমি SDCৰ জৰিয়তে জনাইছোঁ গতিকে তেখেতসকলৰ DCকো জনাইছে আৰু হাইৱে অথৰিটিকো জনাইছে কিন্তু আজিলৈকে এতিয়ালৈকে আমাৰ সিদ্ধান্ত লোৱা নাই আজি প্ৰতিবাদ কৰিছে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে এইটো খুলি দিব লাগে আৰু এটা নতুনকৈ এটা বনাই দিব লাগে আৰু যদি এইটো যদি 48 ঘণ্টাৰ ভিতৰত যদি মানে নতুনকৈ নিদিয়ে আৰু আজি যদি খুলি নিদিয়ে তেনেহ'লে জংগী আন্দোলন আৰু পথ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব হয় নিশ্চিতভাৱে ক'ব লাগিব যে আচলতে যিটো পথ খুলি নিদিলে আচলতে ইয়াত জংগী আন্দোলন কৰাৰ হুংকাৰ দিছে স্থানীয় ৰাইজে আৰু ইতিমধ্যে মই সহযোগ দেখিবলৈ অনুৰোধ জনাইছোঁ যে ইয়াত তিহু আৰক্ষী উপস্থিত হৈছে জনতা যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হৈছে যে এইটো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আচলতে জনতা ভিৰ কৰা দেখিবলৈ পোৱা গৈছে কিয়নো ইয়াত বিভিন্ন সময়ত ইয়াত দাবী উত্থাপন কৰি আছিল যে ইয়াত হাইৱে কৰ্তৃপক্ষকে ধৰি জিলা প্ৰশাসনকে ধৰি যিহেতু ইয়াত এটা ডিভাইডাৰ লাগে এই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ আজিলৈকে গুৰুত্ব নিদিয়াৰ ফলত আচলতে ইয়াত আজি ফৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত জনতা ভিৰ কৰা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ